শেহতীয়াকৈ অসম বিধানসভাৰ বাবে মুকলি কৰা কৃত্ৰিম বুদ্ধিমত্তাৰে পৰিচালিত ডিজিটেল প্লেটফৰ্মটোৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি এলিছা। এলিছাৰ সম্পূৰ্ণ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি AI ফৰ লেজিছলেটিভ ইণ্টেলিজেন্স ছিষ্টেম অফ আছাম। এলিছা প্লেটফৰ্মটোৱে কিমান বছৰৰ বিধানসভাৰ অভিলেখ বা তথ্য চাবৰ বাবে সহায় কৰিব? শুদ্ধ উত্তৰ অপশ্যন চি প্ৰায় 100 বছৰ। এলিছাত তলৰ কোনকেইটা ভাষাত তথ্য লাভ কৰিব পাৰি? শুদ্ধ উত্তৰ অপশ্যন বি অসমীয়া, বড়ো, হিন্দী আৰু ইংৰাজী। অসম বিধানসভাৰ নতুন সচিবালয় ভৱন আৰু ডিজিটেল সংগ্ৰহালয় কোনে উদ্বোধন কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসম বিধানসভাৰ নৱ উদ্বোধিত সচিবালয় ভৱনটো কিমান মহলীয়া? শুদ্ধ উত্তৰ অপশ্যন চি 17 মহলীয়া। অসম বিধানসভাৰ ডিজিটেল লাইব্ৰেৰীৰ মুখ্য কাৰ্য কি? শুদ্ধ উত্তৰ অপশ্যন বি বিধানসভাৰ বিতৰ্ক, প্ৰশ্ন উত্তৰ, বাজেট ভাষণ আৰু অন্যান্য চৰকাৰী নথি ডিজিটেল পদ্ধতিৰে সংৰক্ষণ আৰু উপলব্ধ কৰা। ভাৰতৰ প্ৰথমটো AI ভিত্তিক গৱেষণাগাৰ ক'ত স্থাপন কৰা হ'ব যাতে ডিপ ফেক ৰোধ কৰিব পৰা যায়? শুদ্ধ উত্তৰ অপশ্যন বি অসম আৰক্ষী। অসমৰ কোনটো নদীৰ প্ৰদূষণ ৰোধ কৰিবলৈ 2025-26 চনৰ বাজেটত বিশেষ ব্যৱস্থা কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন এ ব্ৰহ্মপুত্ৰ আৰু বৰাক। বাজেট 2025-26ত জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ কোনটো আঁচনি ঘোষণা কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন এ গ্ৰীণ বাজেট। অসমৰ কোনজন বিশিষ্ট ব্যক্তিৰ নামেৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া বঁটা ঘোষণা কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন এ অৰ্জুন ভোগেশ্বৰ বৰুৱা। অসমত শেহতীয়াকৈ ক'ত এগ্ৰিকালচাৰেল কলেজ স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে? শুদ্ধ উত্তৰ অপশ্যন এ পাথাৰকান্দি, বৰাক উপত্যকা। অসম চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ডৰ জৰিয়তে কি কি সামগ্ৰী ৰেহাই মূল্যত দিয়াৰ সিদ্ধান্ত লৈছে? শুদ্ধ উত্তৰ অপশ্যন এ দাইল, চেনি আৰু নিমখ। 2025 চনত কোনখন ৰাজ্যৰ সৈতে অসমে বন্যপ্ৰাণী বিনিময় চুক্তি স্বাক্ষৰ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি মধ্য প্ৰদেশ। অসমত বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড়ৰ সংখ্যা আনুমানিক কিমান? শুদ্ধ উত্তৰ অপশ্যন বি 2613। 2025 বৰ্ষটো গ্ৰন্থৰ বছৰ হিচাপে কোনে ঘোষণা কৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি অসম চৰকাৰ। অসমৰ শেহতীয়া বাজেটত চাহ শ্ৰমিকসকলৰ বাবে কিমান টকা আবণ্টন কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি 342 কোটি টকা। অসমৰ কোনটো আৰক্ষী বেটেলিয়ানক গুৱাহাটীৰ পৰা স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি 10 ম APBN। অসম চৰকাৰৰ গছ মিত্ৰ আঁচনিৰ প্ৰধান লক্ষ্য কি? শুদ্ধ উত্তৰ অপশ্যন বি মানুহ আৰু হাতীৰ মাজত হোৱা সংঘৰ্ষ হ্ৰাস কৰা। অসমৰ বাজেট 2025-26ত দিব্যাংগ বাজেটৰ মূল লক্ষ্য কি? শুদ্ধ উত্তৰ অপশ্যন বি দিব্যাংগসকলৰ সৰ্বাংগীন কল্যাণ আৰু সুৰক্ষা। 2026 চনৰ জানুৱাৰী মাহত কোনটো দিৱস সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়? শুদ্ধ উত্তৰ অপশ্যন বি 12 জানুৱাৰী। অসমৰ বাজেট 2025-26ত MSME খণ্ডৰ বাবে কিমান টকা আবণ্টন কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি 500 কোটি টকা। অসম চৰকাৰে কৃষকসকলৰ বাবে
ধানৰ ন্যূনতম সমৰ্থন মূল্যত অতিৰিক্ত কিমান টকা দিয়াৰ ঘোষণা কৰিছে? শুদ্ধ উত্তৰ অপশ্যন চি 250 টকা। অসম বাজেট 2025-26ৰ মূল মন্ত্ৰ কি আছিল? শুদ্ধ উত্তৰ অপশ্যন বি বিকাশ, সবলীকৰণ আৰু বহনক্ষমতা। 2025 চনৰ 31 অক্টোবৰত মুক্তিপ্ৰাপ্ত জুবিন গাৰ্গৰ পৰিচালিত তথা অভিনীত সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী অসমীয়া চিনেমাখনৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন বি ৰৈ ৰৈ বিনালে। ৰৈ ৰৈ বিনালে চিনেমাত জুবিন গাৰ্গে কোনটো চৰিত্ৰত অভিনয় কৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি এজন অন্ধ সংগীত শিল্পী। ৰৈ ৰৈ বিনালে চিনেমাখনৰ পৰিচালক কোন? শুদ্ধ উত্তৰ অপশ্যন বি ৰাজেশ ভূঞা। অসম চৰকাৰে ৰৈ ৰৈ বিনালে চিনেমাখনৰ পৰা সংগ্ৰহ কৰা GSTৰ অংশ কোনটো ফাউণ্ডেশ্যনলৈ দান কৰাৰ কথা ঘোষণা কৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন। ৰৈ ৰৈ বিনালে চিনেমাখনৰ প্ৰযোজনা কৰিছিল জুবিন গাৰ্গ আৰু শুদ্ধ উত্তৰ অপশ্যন এ গৰিমা শইকীয়া গাৰ্গে। 6 ফেব্ৰুৱাৰী 2026ত মুক্তিপ্ৰাপ্ত অসমীয়া ছবি অগ্নিবাণৰ পৰিচালক কোন? শুদ্ধ উত্তৰ অপশ্যন চি মৃন্ময় শইকীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূবৰ প্ৰথমখন ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি অসমৰ কোনখন ঠাইত উদ্বোধন কৰে? শুদ্ধ উত্তৰ অপশ্যন বি মৰাণ, ডিব্ৰুগড় জিলা। মৰাণ বাইপাছত নিৰ্মিত এই জৰুৰীকালীন অৱতৰণৰ পথটোৰ দৈৰ্ঘ্য কিমান? শুদ্ধ উত্তৰ অপশ্যন চি 4.2 কিলোমিটাৰ। 14 ফেব্ৰুৱাৰী 2026ত উদ্বোধন কৰা কুমাৰ ভাস্কৰ বৰ্মা সেতুৱে কোন দুখন ঠাইক সংযোগ কৰে? শুদ্ধ উত্তৰ অপশ্যন এ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা নেশ্যনেল ডাটা চেণ্টাৰ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন অসমৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন বি আমিনগাঁও, কামৰূপ জিলা। ভাৰতৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি উদ্বোধনৰ সময়ত ভাৰতীয় বায়ুসেনাৰ কোনখন বিমানত প্ৰধানমন্ত্ৰী মোদী অৱতৰণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি হাৰকিউলিছ C-130J। মৰাণৰ ELF-ত বায়ুসেনাৰ বিমানসমূহে কিমান ওজনলৈকে কঢ়িয়াব পৰা ক্ষমতাসম্পন্ন বিমান অৱতৰণ কৰিব পাৰিব? শুদ্ধ উত্তৰ অপশ্যন এ যুঁজাৰু বিমান 40 টন আৰু পৰিবহণ বিমান 74 টন। 2026 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা গ্ল'বেল চিনে কনফ্লুৱেন্স দিল্লী ফিল্ম কনভেনশ্যন এণ্ড ছামিটত কোনখন অসমীয়া ছবিয়ে 3টা প্ৰধান বঁটা লাভ কৰে? শুদ্ধ উত্তৰ অপশ্যন চি আদি শক্তি। 71 সংখ্যক ৰাষ্ট্ৰীয় বঁটাত 2025 চনত প্ৰদান কৰা শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা কোনখন ছবিয়ে লাভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি ৰঙাতাপু 1982। নৱেম্বৰ 2025ত অনুষ্ঠিত হোৱা 56 সংখ্যক ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত কোন দুখন অসমীয়া ছবি প্ৰদৰ্শিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন বি ভাইমন দা আৰু পত্ৰলেখা। 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমৰ অন্তৱৰ্তীকালীন বাজেট কোনে উত্থাপন কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি অজন্তা নেওগ। অসম চৰকাৰে 2026-27 বিত্তীয় বৰ্ষৰ বাবে কিমান টকাৰ অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছে? শুদ্ধ উত্তৰ অপশ্যন এ 62,294.78 কোটি টকা। বাজেট ঘোষণা অনুসৰি অসমৰ অৰ্থনীতি কেতিয়াৰ ভিতৰত 10 লাখ কোটি টকা হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি 2028। বাজেটত ঘোষণা কৰা অনুসৰি কোনটো সম্প্ৰদায়ৰ যুৱক যুৱতীৰ বাবে চৰকাৰী চাকৰিত
3% সংৰক্ষণৰ অনুমোদন জনোৱা হৈছে। শুদ্ধ উত্তৰ অপশ্যন এ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়। অসমৰ দ্বিতীয়খন সৈনিক স্কুল ক'ত নিৰ্মাণ কৰাৰ বাবে 340 কোটি টকা ধাৰ্য কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি কাৰ্বি আংলঙৰ লংভকু। অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়খন বৰ্তমানৰ স্থানৰ পৰা কলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি ৰংমহল, উত্তৰ গুৱাহাটী। 2026 চনৰ ফেব্ৰুৱাৰী মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লাওখোৱা বুঢ়া চাপৰি অঞ্চলত পৰ্যটন প্ৰসাৰৰ বাবে কি উৎসৱ আয়োজন কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি চিমলু উৎসৱ। অসমৰ সৰ্ববৃহৎ মাল্টি স্পৰ্টছ হাবটো ক'ত উদ্বোধন কৰা হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি ডিব্ৰুগড়। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত PME বাছ সেৱা স্কিমৰ অধীনত কিমানখন বৈদ্যুতিক বাছ ইলেক্ট্ৰিক বাছেছ ফ্লেগ অফ উদ্বোধন কৰে? শুদ্ধ উত্তৰ অপশ্যন বি 100খন। শেহতীয়াকৈ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত অতি বিৰল পেল কেপ্ট পিজন চৰাই দেখা পোৱা গৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। অসম চৰকাৰে শেহতীয়াকৈ উদ্বোধন কৰা 10,601 কোটি টকাৰ ইউৰিয়া প্লাণ্টটো ক'ত স্থাপন কৰা হ'ব? শুদ্ধ উত্তৰ অপশ্যন এ নামৰূপ।